কৰিমগঞ্জৰ কালীগঞ্জত ডকাইতি ফতেপুৰ মজিদালাৰ দিলীপ আচাৰ্য নামৰ লোকজনৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত হৈছে ডকাইতে লুটি লৈ গ'ল নগদ 1 লাখ টকা সহ সোণৰ অলংকাৰ লোকজনৰ চকুত কাপোৰ বান্ধি মূৰত প্ৰহাৰ কৰে ডকাইতে ঘৰত অকলে থকাৰ সুযোগ লৈ লুটপাট চলাই 4জনীয়া ডকাইতৰ দলে ঘটনা সন্দৰ্ভত সৰাবুদ্দিন নামৰ এজনক খুদাপুছাৰ বাবে আৰক্ষী আটক কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে চুকা অস্ত্ৰ কৰিমগঞ্জৰ কালীগঞ্জত এই ডকাইতি কাণ্ড সংঘটিত কৰিছে ফতেপুৰ মজিদালাৰ দিলীপ আচাৰ্য নামৰ ব্যক্তিগৰাকী ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিছে ভিতৰত প্ৰৱেশ কৰি ডকাইতে লুটি লৈ গ'ল নগদ 1 লাখ টকা লগতে লুটি লৈ গ'ল সোণৰ অলংকাৰ উল্লেখযোগ্য যে লোকজনৰ প্ৰথমে চকুত কোলা কাপোৰ বান্ধি দিয়ে কোলা কাপোৰ বান্ধি মূৰত প্ৰহাৰো কৰে ডকাইতৰ দলে ঘৰত অকলে থকাৰ সুযোগ লৈ লুটপাট চলাই 4জনীয়া ডকাইতৰ দলটোৱে ইতিমধ্যে ঘটনা সন্দৰ্ভত সৰাবুদ্দিন নামৰ এজনক খুদাপুছাৰ বাবে আৰক্ষী আটক কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে চুকা অস্ত্ৰ দুইটার সময় অনুমানিক 2টার সময় আমার হঠাৎ বুমর মারি আমার মুখে তামারি দিয়েছে তামারি দেওয়ার পরে আমার চোখ বান্ধি দিয়েছে চোখ বান্ধি দেওয়ার পরে আমার নিচে লামানিয়েছে নিচে লামাইয়া আমার চোখ বান্ধিয়া তারা যা আছে সব পাঠিয়ে নিয়েছে নিচে সোনা বলে আর 1,25,000 অনুমানিক টাকা 2 টাকা কম বেশ আচ্ছা আচ্ছা আপনি একলা আসতে করো আমি একলা আসতে ছেলে শিলং গেছে তার চিকিৎসা করে গেলে আর এক ছেলে রুশকান্দি একটা চোট পেয়েছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ